আমি পঢ়ি আছিলোঁ মোশন ইন এ প্লেন লাষ্ট ক্লাছ আমি মোশন ইন এ প্লেনত কি ডিছকাছ কৰিছিলোঁ আমি ভেক্টৰ প্ৰডাক্টৰ বিষয়ে ডিছকাছ কৰিছিলোঁ ভেক্টৰ প্ৰডাক্ট কি হয় চাইছিলোঁ আমি আৰু ভেক্টৰ প্ৰডাক্টৰ প্ৰপাৰ্টিজৰ বিষয়ে ডিছকাছ কৰিছিলোঁ আৰু ভেক্টৰ প্ৰডাক্টৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰপাৰ্টিজ থাকি গৈছিলে আমাৰ আৰু সেই যিকেইটা ৰিমেইনিং প্ৰপাৰ্টিজ আছিলে সেই প্ৰপাৰ্টিজকেইটা মই ডিছকাছ কৰি লওঁ ডিছকাছ কৰাৰ পিছত আমি ভেক্টৰ প্ৰডাক্টৰ লগত ৰিলেটেড আমি নিউমেৰিকেল কৰিম ঠিক আছে তো এতিয়া চোৱা ভেক্টৰ প্ৰডাক্টৰ এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হৈছে যে ভেক্টৰ প্ৰডাক্ট অফ টু ভেক্টৰ্ছ ইন টাৰ্মছ অফ দেয়াৰ ৰেক্টেংগুলাৰ কম্পনেণ্টছ কেন বি এক্সপ্ৰেছড এজ মানে ভেক্টৰ প্ৰডাক্টত আমি কি কৰিব বিচাৰিছোঁ যে তেহেঁতৰ ইন টাৰ্মছ অফ দেয়াৰ ৰেক্টেংগুলাৰ কম্পনেণ্ট কেনেকৈ এক্সপ্ৰেছ কৰিম ভেক্টৰ প্ৰডাক্টত চোৱা দুটা ভেক্টৰ আছে এটা এ ভেক্টৰক ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পনেণ্ট আমি কেনেকৈ লিখিব পাৰোঁ ax I cap plus ay j cap plus az k cap আৰু ভেক্টৰ b ক আমি ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পনেণ্ট কেনেকৈ লিখিম bx I cap plus by j cap plus bz k cap তো ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পনেণ্ট এইখিনিক এক্সপ্ৰেছ কৰিলোঁ এতিয়া এই এ আৰু বিক যদি ভেক্টৰ প্ৰডাক্ট কৰিব লাগে তো ভেক্টৰ প্ৰডাক্ট কৰিলে আমি তেহেঁতক কেনেকৈ এক্সপ্ৰেছ কৰিম চোৱা এইটো এ ভেক্টৰ এ ক্ৰছ বি ভেক্টৰ এটুক যদি আমি ভেক্টৰ প্ৰডাক্ট কৰিলে আমি কি কৰিব লাগিব ডিটাৰমিনেণ্ট হয় চিম্বলটো ডিটাৰমিনেণ্ট বুলি কোৱা হয় তোমালোকে মেথমেটিক্সত পাইছা চাগে তো ডিটাৰমিনেণ্টডাল দি দিলোঁ দি লৈ পিনে কি দিলোঁ চোৱা আই কেপ জে কেপ কে কেপ আছে তো আই কেপৰ লগত কি আছিলে এ এক্স আছিলে তো ইয়াতে এ এক্স আহিলে আকৌ এইফালে আই কেপৰ লগত কি আছিলে বি এক্স আছিলে তো আই কেপৰ লগত থকাখিনি ইয়াত লিখিলোঁ এইটো কলমত লিখিলোঁ আৰু জে কেপৰ লগত থকাখিনি এইটো কলমত লিখিলোঁ আৰু কে কেপৰ লগত থকাখিনি এ জেড বি জেড ইয়াত লিখিলোঁ এ জেড বি জেড ঠিক আছে বুজিলা তো আমি এনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ এইটো মই নিউমাৰিকেল কৰিম নিউমাৰিকেল কৰিলে এইটো ইউজ কৰিম তেতিয়া এইটো ভালদৰে বুজি পাবা হা ঠিক আছে এইটো হৈছে বুলি ধৰিছোঁ তাৰপিছত নেক্সটটো আছে যে চাইন অফ দ্য এংগল বিটুইন টু ভেক্টৰ্ছ এতিয়া দুটা ভেক্টৰৰ মাজৰ চাইন অফ দ্য এংগলটো উলিয়াব লাগে সেইটো কেনেকৈ লিখিম চোৱা আমি জানো যে এ ক্ৰছ বি ইকুৱেলছ টু কি আছিলে আমাৰ মডুলাছ অফ এ মডুলাছ অফ বি চাইন অফ থিটা এণ্ড কেপ ইয়াত এইটো হৈছে ম্যাগনিটিউড আৰু এইটো হৈছে ডাইৰেকশ্যন কাৰ ডাইৰেকশ্যন এ ক্ৰছ বি এ ক্ৰছ বি লৈ ডাইৰেকশ্যনটো কি হৈ থাকে পাৰপেণ্ডিকুলাৰ হৈ থাকে লাষ্ট ক্লাছ আমি পঢ়িছোঁ আৰু ই দি আছে ডাইৰেকশ্যন ই দি আছে ম্যাগনিটিউড এতিয়া যদি আমি মডুলাছ লওঁ এই এ ক্ৰছ বিৰ যদি মডুলাছ লোৱা মানে কি পাম অকল ম্যাগনিটিউডটো পাম ডাইৰেকশ্যনটো নাইকিয়া হৈ যাব তো মডুলাছ দি দিয়াৰ লগে লগে আমি এন কেপটো আঁতৰাই দিব লাগিব অকল আমাক কি লাগিব অকল ম্যাগনিটিউডটো লিখিব লাগিব সেইটোকে ইয়াত কৰিলোঁ চোৱা এ ক্ৰছ বি আছে তাৰপিছত মডুলাছ দিয়া আছে সেইটো কাৰণে এন কেপটো ইয়াত লিখা নাই তো এতিয়া চাইন থিটা উলিয়াব লাগে তো চাইন থিটা ইকুৱেল টু কিমান হৈ যাব সেইটো এফালে তললৈ গুচি আহিলে তো এইটো পাই গ'লোঁ ঠিক আছে এইটো প্ৰপাৰ্টি হৈ গ'ল নেক্সট প্ৰপাৰ্টিলৈ যাওঁ এতিয়া আমি নেক্সট প্ৰপাৰ্টিটো হৈছে ইউনিট ভেক্টৰ পাৰপেণ্ডিকুলাৰ টু দ্য প্লেন অফ দ্য টু ভেক্টৰ্ছ মানে ইউনিট ভেক্টৰ দুটা যিখন প্লেনত আছে সেই প্লেনখনলৈ ইউনিট ভেক্টৰটো কি হৈ থাকে পাৰপেণ্ডিকুলাৰ হৈ থাকে ন তো এতিয়া সেই ইউনিট ভেক্টৰটো কেনেকৈ ফাইণ্ড আউট কৰিম তাৰ কাৰণে আমাৰ এ ক্ৰছ বি কি আছিলে এ ক্ৰছ বি ইকুৱেলছ টু মডুলাছ অফ এ মডুলাছ অফ বি চাইন অফ থিটা এন কেপ এইটোৱে হৈছে ইউনিট ভেক্টৰটো ন এন কেপ ইজ পাৰপেণ্ডিকুলাৰ টু এ ক্ৰছ বি এ আৰু বি যিখন প্লেনত থাকে তালৈ ই পাৰপেণ্ডিকুলাৰ হৈ থাকিব তো এইটোকে আমি এনেকৈ লিখিব পাৰোঁ এ ক্ৰছ বি ইজ ইকুৱেলছ টু এ বি চাইন থিটা লিখিব পাৰোঁ হয়নে মডুলাছ দিয়া মানে কি এনেকৈ লিখিব পাৰোঁ মডুলাছটো ম্যাগনিটিউডটো লিখিবলৈ হ'লে equals to n cap implies a cross b equals to এইটো মানে কি ন a b sin theta টোক আমি এনেকৈ লিখিব পাৰোঁ নেকি এনেকৈ লিখিব পাৰি ন a cross b ৰ যদি ম্যাগনিটিউড লৈ লোৱা a cross b ৰ ম্যাগনিটিউড ল'লে কি পাম n কেপটো আঁতৰাই দিব লাগিব তো কি পাম অকল a b sin theta পাম তো তেনেহ'লে a b sin theta আমি কি লিখিব পাৰোঁ a cross b মডুলাছ লিখিব পাৰোঁ এইফালে আছিলে n cap তো ইয়াৰ পৰা n cap equals to কি হৈ যাবগৈ a cross b divided by modulus of a cross b simple হৈ গ'ল এইবোৰ নিউমেৰিকেল কৰিম দেই এইবোৰ ৰিলেটেড আমি নিউমেৰিকেল কৰিব লাগিব আমাক ইউনিট ভেক্টৰটো ফাইণ্ড আউট কৰিব লাগিব গতিকে এইকেইটা আছিলে তিনিটা প্ৰপাৰ্টি আজি আমি পঢ়িলোঁ তোমালোকে লাষ্ট ক্লাছ যিকেইটা প্ৰপাৰ্টি লিখিছিলা সেই প্ৰপাৰ্টিকেইটাৰ লগত এইকেইটা এড কৰি দিবা ঠিক আছে এই তিনিটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয় এতিয়া আমি এইখিনি ইউজ কৰি পিনে নিউমেৰিকেল কৰিম ঠিক আছে আমাৰ ফাৰ্ষ্ট নিউমেৰিকেলটো চোৱা ইয়াত কি কৈছে ইফ এ ভেক্টৰ ইকুৱেল টু দিছ এণ্ড বি ভেক্টৰ ইকুৱেল টু দিছ দেন ফাইণ্ড এ ক্ৰছ বি তো আমি উলিয়াব লাগে এ ক্ৰছ বি ফাইণ্ড আউট কৰিব লাগে তো এ ক্ৰছ বি কেনেকৈ উলিয়াবা এ ক্ৰছ বি ইকুৱেলছ টু কি কৰিব লাগিব ডিটাৰমিনেণ্ট চিম্বলটো দিব লাগিব
I J K লিখি ললা এনেকৈ যিটো মই অলপ আগত ফাৰ্ষ্ট প্ৰপাৰ্টি যিটো আছিলে ডিছকাছ কৰিছিলোঁ যে এতিয়া আইৰ লগৰ কাৰণে এ এক্সৰ ভেলুত কিমান আছে 2 বি এক্সৰ এ ৱাইৰ ভেলু কিমান আছে -3 এ জেডৰ ভেলু কিমান আছে 6 বুজি পোৱা হৈছে এ এক্স এ ৱাই এ জেড আছিলে ন এফালে বি এক্স বি ৱাই বি জেড বি এক্সৰ ভেলু কিমান 1 বি ৱাইৰ ভেলু 1 বি জেডৰ ভেলু -1 তো ইয়াত কি লিখিম 1 1 -1 হ'ল বুজা হ'ল ন ইয়ালৈকে ঠিক আছে এতিয়া কেনেকৈ কৰিম তো ইমপ্লাইজ এ ক্ৰছ বি ইকুৱেলছ টু হ'বগৈ প্ৰথমতে আই কেপটো ল'ম আই কেপ ল'লে কি কৰিব লাগিব চাবা দেই আই কেপ ল'লে এইটো কলম আৰু এইটো এই দুটা পাহৰি যোৱা এই দুটা নাই বুলি ধৰা তো ৰিমেইনিং পাৰ্টটো কোনটো থাকিলে এইটো ইয়াত লিখিব লাগিব এইটো কি হ'ব -3 6 এইটো 1 -1 হ'ল বুজিছানে কি কৰিলোঁ আই কেপটো ল'লে এইটো কলম আৰু এইটো ৰ' এই কলমটো ফাৰ্ষ্ট কলম আৰু ফাৰ্ষ্ট ৰ'টো পাহৰি যোৱা বাকীখিনি এইটো লিখিব লাগিব হ'ল এইটো প্লাছ জে কেপ দিলোঁ জে কেপ মানে এতিয়া এইটো কলম ল'ম এতিয়া এই কলমটো আৰু এই ৰ'টো পাহৰি যোৱা তেতিয়াহ'লে জে দিলে কি হ'ব ইয়াত কি লিখিম অৰ্ডাৰটো মেইনটেইন কৰিম দেই ইয়াত চোৱা ইয়াত প্লাছ দি পিনে কৰিব পাৰি মাইনাছ দি পিনেও কৰিব পাৰি মই দুইটাই কৰি দেখাম তোমালোকক এতিয়া মই প্লাছ দি পিনে কৰি দেখাইছোঁ আমি এইফালে গৈ আছোঁ ৰাইট হেণ্ড ছাইডত গৈ আছোঁ দেই আইৰ পৰা জে লৈ গ'লোঁ জেৰ পৰা কে লৈ যাম তো এতিয়া আইত থাকোঁতে আমি এই দুটা এই ফাৰ্ষ্ট কলম ফাৰ্ষ্ট ৰ'টো পাহৰি গ'লোঁ এতিয়া জেড থাকোঁতে কি কৰিম ছেকেণ্ড কলম আৰু ফাৰ্ষ্ট ৰ'টো পাহৰি যাম কিন্তু আমি অৰ্ডাৰটো মেইনটেইন কৰিম মানে কি কৰিম 6 লিখিম এতিয়া 6 আছে ইয়াত আৰু -1 লিখিম আৰু এইটো পাহৰি গৈছিলোঁ ন ইয়াত কি লিখিম এতিয়া 2 আৰু 1 লিখিম ঠিক আছে নে ভালদৰে মন কৰিবা দেই কি কৈছোঁ জে ল'লে কি কৰিলোঁ এইটো এইটো কলম আৰু ফাৰ্ষ্ট ৰ'টো পাহৰি গ'লোঁ তাৰপিছত এই অৰ্ডাৰটো মেইনটেইন কৰি পিনে জেৰ পিছত কি আছিলে 6 -1 তাৰপিছত কি আহিব 2 1 2 1 হ'ল প্লাছ কে কেপ এতিয়া কে কেপ আছে এই কে কেপটো হ'লে এই ৰ'টো আৰু ফাৰ্ষ্ট কলম এই কলমটোৰ ফাৰ্ষ্ট ৰ'টো পাহৰি যোৱা তো বাকীখিনি এজ ইট ইজ লিখি দিয়া ইয়াত কি আহিব 2 -3 1 1 তোমালোকৰ এই আই কেপ আৰু কে কেপৰ কাৰণে একো প্ৰব্লেম নাই যেনেকৈ আছে তেনেকৈ লিখি দিব পৰা ইয়াত কিন্তু জে কেপৰ কাৰণে অকণমান ভালদৰে মন দিবা দেই জে কেপৰ কাৰণে কি কৰিলোঁ প্লাছ দিওঁতে আমি এইটো এনেকৈ ডাইৰেক্ট 2 6 1 -1 লিখি দিয়া নাই দেখিছানে ইয়াত অৰ্ডাৰটো মেইনটেইন কৰিছোঁ কিন্তু তোমালোকে যদি ইয়াত মাইনাছ লিখিলে কিন্তু আমি তেনেকৈ লিখিব পাৰিম এইটো ৰ'বা কৰি দেখাম এইটো এতিয়া কৰিব লাগে আই কেপ এতিয়া আই কেপত কি কৰিম এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম দেই এইটোৰ লগত এইটো কৰিম আৰু এইটোৰ লগত এইটো কৰিম তো -3 -1 কিমান হ'ব +3 তাৰপৰা মাইনাছ দিম 6 × 1 6 হ'ল প্লাছ জে কেপ আকৌ এইটোৰ লগত এইটো কৰা কিমান হ'ব 6 × 1 6 মাইনাছ আছে ইয়াত মাইনাছ দিম আকৌ -1 × 2 কিমান -2 -2 অ'কে প্লাছ কে কেপ ইয়াত কি হ'ব 2 × 1 2 মাইনাছ আকৌ -3 হ'ব -3 কৰিলে কিমান ওলাব আই কেপ -3 প্লাছ জে কেপ এইটো কিমান ল'ব মাইনাছ প্লাছ এইটো 7 হৈ যাব ন 8 হৈ যাব 8 প্লাছ মাইনাছ প্লাছ তো 5k হৈ যাব মানে আনচাৰটো পালোগৈ -3 আই কেপ প্লাছ 8 জে কেপ প্লাছ 5k কেপ এইটো তোমালোকক ফাৰ্ষ্ট কৰিছোঁ কাৰণে ইমান চিম্প্লিফাই কৰি কৈছোঁ দেই তোমালোকে যদি এক্সপাৰ্ট হৈ যাবা ন এইবিলাক কৰি ডাইৰেক্টলি তোমালোকে এইটো ষ্টেপত গুচি আহিবা আৰু এইবিলাক দেখাই থাকিব নালাগে এইটো ষ্টেপত ডাইৰেক্ট গুচি আহিবলৈ এইটো আনচাৰ 3 আই কেপ কিমান পালোঁ 3 আই কেপ প্লাছ 8 জে কেপ প্লাছ 5k কেপ ইয়াত মই লিখি দিছোঁ আনচাৰটো দেই আনচাৰটো আকৌ মই ভেৰিফাই কৰিম এতিয়া -3 আই কেপ প্লাছ 8 জে কেপ প্লাছ 5k কেপ তো এইটো আনচাৰ পালোঁ এতিয়া মই এইটো কি কৰিম এইটো মাইনাছ দি পিনে কৰিম দেই নেক্সট আনচাৰটো একেটাই পাম চাবা স্ক্ৰীনশ্বট মাৰি লোৱা মাৰিছোঁ দেই এতিয়া মই কি কৰিম এইটো মাইনাছ দি পিনে কৰিম মাইনাছ দি পিনে কৰিলে কি হ'ব চাবা বাকী সব একে থাকিব এইটো মাইনাছ দিম তো মাইনাছ জে কেপ যদি দিয়া তোমালোকে
জে কেপ দিলে কি কৰিবা এটো আৰু এটো ডাইৰেক্ট আঁতৰাই দিবা এটো ডাইৰেক্ট এজ ইট ইজ লিখিবা 2 6 1 -1 বুজি পোৱা হৈছে ন এটো কলম আৰু ফাৰ্স্ট ৰুট আঁতৰাই দিলো 2 6 1 -1 তো এতিয়া আনসাৰটো একেটাই পাবা চাবা এটো মই কৰিলে কি পাম আই কেপ এটো আসলে কিমান আসলে এফালে হ'ব 3 - 6 এটো হ'ব -j -2 -6 plus k 2 plus 3 তো কিমান হ'ব গৈ -3 i cap minus আকৌ ইয়াত মাইনাস ওলাব মাইনাস মাইনাস প্লাস হৈ যাব j cap plus 5k cap তো আনসাৰটো সোয়া একেটাই পালো আনসাৰ হয়নে আনসাৰটো একেটাই পালো তো তালে ইয়াত মাইনাস দি পিনো কৰিব পাৰা প্লাস দি পিনো কৰিব পাৰা খালি মনত ৰাখিবা মাইনাস দিলে কেনেকে তো বহাম আৰু প্লাস দিলে কি মডিফিকেশন কৰিম ঠিক আছে তো তোমালোকে ক্ৰস প্ৰডাক্ট কৰিব কি গলা দেই দুটা ভেক্টৰ যদি দিয়া থাকে a ক্ৰস a আৰু b ভেক্টৰ তেনেহলে তেৰক কেনেকে ভেক্টৰ প্ৰডাক্ট বা ক্ৰস প্ৰডাক্ট কৰিবা তো কৰিব কাৰণে কি কৰিব লাগিব ডিটাৰমিনেন্ট লৈ পিনে এনেকে কৰিব লাগিব ঠিক আছে তে নেক্সট নিউমেৰিকেল টু লৈ যাও So, এটা second numerical to. Yet কি কৈছে? Prove that the vectors a and b are parallel. দুটা ভেক্টৰ parallel কেতিয়া হয় এতিয়া? হা? আমি a cross b equals to কি পাইছিলো? a cross b equals to পাইছিলো a b sin of theta n cap. যদি দুটা ভেক্টৰ parallel হয়, parallel মানে গম পাইছা নহয়? দুটা ভেক্টৰ যদি একে সাইডত থাকে, parallel হৈ থাকে, তেনেহলে তেহেতৰ মাজৰ এংগলটো কিমান হৈ থাকে? 0 ডিগ্ৰী হৈ থাকে। Perpendicular হলে 90 হ'ব। Parallel হলে 0 হ'ব তেনেহলে আমি থিটা ঠাইত কি লিখিম ab sin 0 লিখিম হয়নে sin 0 ভ্যালু কি sin 0 = 0 তেনেহলে আলটিমেটলি গুটেটো কি হৈ যাব 0 মানে a cross b যদি 0 ওলায় তেনেহলে আমি ক'ব পাৰিম যে a and b ভেক্টৰ are parallel to each other বুজি পোৱা হল এটো প্ৰপাৰ্টিজত আমি পঢ়িছিলো প্ৰপাৰ্টিজ খিনি চাবা তাত আমি পাইছিলো যদি দুটা ভেক্টৰ ক্ৰস প্ৰডাক্ট কৰিলে তেৰ ৰিজাল্টটো যদি 0 ওলায় তেনেহলে ভেক্টৰ দুটাক আমি কি ক'ব পাৰো প্যাৰেলাল বুলি ক'ব পাৰো এটা আমাক কৈছে যে এই ভেক্টৰ কিটা প্যাৰেলাল বুলি প্ৰুফ কৰিব কৈছে তেনেহলে আমি a ক্ৰস b টো উলিয়াই চাও a ক্ৰস b টো যদি 0 পাই যাও তেনেহলে আমি কৈ দিম যে ভেক্টৰ কিটা প্যাৰেলাল হয় না ঠিক আছে তে a ক্ৰস b উলিয়াব লাগে আৰু উলিওৱা a ক্ৰস b উলিওৱা ভিডিওটো পজ কৰা a ক্ৰস b 0 ওলাই না নোলাই চোৱা হা নিজে কৰি চোৱা মই কৰি দিছো বাৰু তোমালোকে নিজেও কৰি চোৱা a ক্ৰস b equals to I cap কি লিখিম J cap K cap ইয়াত লিখিম 2 - 3 - 1 ন 2 - 3 - 1 ইয়াত কি লিখিম -6 9 3 ঠিক আছে equals to I cap ললে কি লম I cap ললে -3 - 1 9 3 বুজি পোৱা হৈছে পিছত প্লাস লনে মাইনাস ল প্লাস লৈ পিনে কৰিছো বাৰু দিয়া মাইনাস ঠিক আছে প্লাস লৈ পিনে কৰিছো জি লৈ কৰা আৰু তোমালোকে যদি প্লাস ল তেলে কি লিখি -1 3 এফালে 2 -6 প্লাস k cap যদি লোৱা k cap ললে কি লিখিবা 2 -3 -6 9 মই ইয়াৰ পিছৰ গিটা ক্ৰস প্ৰডাক্ট কৰিলে এইবিলাক এনেকে লিখি না থাকোতে ডাইৰেক্টলি কৰিম তো এটো কৰিলে কি হ'ব I cap হৈ গল এটো কিমান হ'ব 9 minus 9 একেবাৰে এটো কৰো দেই এবোৰ সৰুলা নিচিনা লাগিব ইমানকে কৰি থাকিলে মাইনাস এটো 9 - 9 না এটো +9 হৈ যাব হয় না প্লাস j cap এটো কিমান হ'ব 6 মাইনাস মাইনাস প্লাস মাইনাস 3 * 2 6 হয় না এটো লগত এটো কৰিলো এটো লগত এটো কৰিলো এফালে এটো লগত এটো প্লাস k cap এ তোমালোকে এইবিলাক দেখাই নিদিবা আকৌ দেই সিম্বল বিলাক দি নিদিবা মানে কপিত এটো হ'ব লাগে 9 * 2 or 2 * 9 কিমান 18 minus 18 6 * 3 18 তো এটা কি ওলালে সব 0 0 এটো 0 I cap ওলাব হা প্লাস এটো একে 0 j cap প্লাস 0 k cap মানে আলটিমেটলি আমি কি পালো 0 পালো 0 যদি পালো তেনেহলে since a cross b equals to 0 so a vector is parallel to b vector hence proved Hegel proved easy asile screenshot mari loa moi next numerical le jam
নেক্সট কুৱেশ্যনটো চোৱা ইয়াত কি কৈছে ডিটাৰমাইন এ ইউনিট ভেক্টৰ পাৰপেণ্ডিকুলাৰ টু বোথ এ এণ্ড বি এ আৰু বি লৈ পাৰপেণ্ডিকুলাৰ হৈ থকা ইউনিট ভেক্টৰটো ফাইণ্ড আউট কৰিব কৈছে মানে কি উলিয়াব কৈছে এন কেপ হয় নাই এন কেপটো কি হয় পাৰপেণ্ডিকুলাৰ টু বোথ এ এণ্ড বি তো এতিয়া আমি উলিয়াব লাগিব এন কেপ তো তেনেহ'লে আমি কি জানো যে এ ক্ৰছ বি ইকুৱেলছ টু আছিলে আমাৰ কি আছিলে এ বি সাইন থিটা এন কেপ এইটো আছিলে আমি এটো কি লিখিব পাৰো a cross b is equals to কি লিখিব পাৰো এটো কি লিখিব পাৰো এটো লিখিব পাৰো a cross b মডুলাস লিখিব পাৰো ন প্ৰপাৰ্টিজত কৰিছিলো মডুলাস লিখিব পাৰো ইয়াত n cap টো নাথাকিলে এটো মানে এটো ঠিক আছে তো ইয়াৰ পৰা n cap কিমান হৈ যাব n cap equals to a cross b divided by modulus of a cross b তো এটা a cross b ফাইন্ড আউট কৰা মডুলাস অফ a cross b ফাইন্ড আউট কৰা আউটপুট কৰি দিয়া ৰিজাল্ট ওলাই যাব ভিডিওটো পজ কৰা নিজে ট্ৰাই কৰা মই কৰি আছো জুনে জুনে পাৰিছা নিজে নিজে ট্ৰাই কৰা তো a cross b ইকুৱেলছ টু কিমান লাভ i cap j cap k cap i ভ্যালু হৈছে ইয়াত হ'ব 2 1 1 হয়নে 2 1 1 আৰু এফালে 1 -1 2 তো কৰিলে এটা কি লাভ i cap কৰিলে মই একেবাৰতে কৰিছো দেই i cap কৰিলে কি কৰিম একিটা মাল্টিপ্লাই কৰিম 2 * 1 2 - 1 * 1 1 -1 লাভ +1 হৈ যাব হয় না তোমালোকে কাৰবাৰ যদি কনফিউজ লাগিছে সিম্পলিফাই কৰিবা দেই প্লাস j cap ল প্লাস লৈ পিনে কৰিছো মই j cap ললে কি কৰিম 1 এ 1 ৰ লগত 1 - 2 এ 2 ৰ লগত এই 2 এ 2 ৰ লগত 2 * 2 4 কনফিউজ লাগিলে তোমালোকে আগত মই জেনেকে কৰিছো তেনেকে সেটিংটো মিলাই লবা তেনেকে বনাই লবা দেই তেতে ইজি হৈ যাব প্লাস k cap কৰিলে কি কৰিম একিটা -2 এটো লগত কৰিলো -2 এটো লগত কৰিলো -1 -2 -1 এই বিলাক দি নাথাকিবা কপিখনত তেনে এটো কি লাভ 3i cap minus 3j cap minus at কিমান লাভ 3k cap minus plus হৈ পিনে 3k cap তো আমি পালো 3i cap minus 3j cap minus 3k cap তো a cross b পাই গলো এতিয়া মডুলাস অফ a cross b উলিয়াব লাগে এটা মডুলাস অফ a cross b কিমান হ'ব মডুলাস ললে আমি কি কৰিব লাগে স্কয়াৰ ৰুট কৰিব লাগে হয় না এত কি আছে 3 স্কয়াৰ প্লাস আকৌ -3 স্কয়াৰ -3 স্কয়াৰ প্লাস আকৌ -3 স্কয়াৰ আছে মনত আছে না মডুলাস ললে হয় না x স্কয়াৰ প্লাস bx স্কয়াৰ প্লাস cx স্কয়াৰ আছিল তো এটো কৰিলে কিমান লাভ সৰি 9 plus 9 equal to under root 27 এটোকে আমি কি লিখিব পাৰো 27 ক আমি লিখিব পাৰো 3 into 3 square মানে 3√3 লিখিব পাৰো হয়নে তো আমি a cross b উলিয়ালো আৰু a cross b মডুলাস উলিয়ালো মডুলাস অফ a cross b উলিয়ালো n cap উলিয়াই দিয়া therefore n cap equals to কিমান হৈ যাব গৈ এটো আছিল এটো বহাই এটো পুট কৰিছো দেই ইয়াত এই ফৰ্মুলাটো পুট কৰিছো a cross b মানে কিমান a cross b মানে 3i cap minus 3j cap minus 3k cap আৰু তলত আছিল মডুলাস অফ a cross b 3√3 তো 3 এ ডিভাইড সবকে ডিভাইড কৰিলে কি ওলাব ইয়াতো 3 আছে গুটেখিনি ওপৰত ডিভাইড কৰি দিয়া i cap ওলাব - j cap ওলাব - k cap ওলাব তলত থাকিব √3 এটোই আনসাৰ ওলাই গল আমাক কি উলিয়াবলৈ কৈছিলে ইউনিট ভেক্টৰ পাৰপেণ্ডিকুলাৰ টু both a and b আৰু n cap টোৱে হৈছে ইউনিট ভেক্টৰ which is perpendicular to both a and b আৰু n cap ৰ ভ্যালুটো হলেটো i cap - j cap - k cap divided by √3 বুজি পোৱা হৈছে ন ইজি লাগিছে নে স্ক্ৰিনশ্বট মাৰা next লৈ যাম আমি নিউমেৰিকেল ওকে next নিউমেৰিকেল তো সোৱা next কি কৈছে determine the sine of the angle between the vectors this and this sine of the angle level আছে মানে sin theta উলিয়াব লাগে হয় না দুটা ভেক্টৰ দিয়া আছে ভেক্টৰ দুটাৰ মাজৰ sin theta উলিয়াব লাগে মানে sine of the angle উলিয়াব লাগে তো তাৰ কাৰণে আমি কি কৰিম ধৰি ললো let a vector equals to এটা এটো 3i cap
প্লাছ জে কেপ প্লাছ 2k কেপ বুলি ল'লোঁ আৰু এটা ভেক্টৰ লৈ লওঁ বি ভেক্টৰ ইকুৱেলছ টু এইটো লৈ লওঁ 2i কেপ মাইনাছ 2j কেপ প্লাছ 4k কেপ কি উলিয়াব লাগে এটা চাইন অফ দ্য এংগল উলিয়াব লাগে মানে চাইন থিটা উলিয়াব লাগে তাৰ কাৰণে কি কৰিম আমি a ক্ৰছ b ইকুৱেল টু কি বুলি জানো a b সাইন অফ থিটা n কেপ আছিলে ন তেনেহ'লে মডুলাছ অফ a ক্ৰছ b কি হৈ যাব মডুলাছ অফ a ক্ৰছ b হৈ যাব মডুলাছ a মডুলাছ b ভেক্টৰ সাইন অফ থিটা আমি n কেপটো নিলিখো ন মেগনিটিউড লাগে ন ডাইৰেকশ্যন আমাক নিলিখো তেনেহ'লে এইটো পাম তেনেহ'লে ইয়াৰ পৰা সাইন থিটা কিমান হ'ব সৰি ইয়াৰ পৰা সাইন থিটা কিমান হ'ব সাইন থিটা ইকুৱেল টু হ'ব গৈ a ক্ৰছ b মডুলাছ অফ a ভেক্টৰ মডুলাছ অফ b ভেক্টৰ তো এতিয়া ভিডিঅ' পজ কৰা আৰু এইকেইটা ফাইণ্ড আউট কৰা আউটপুট কৰা তো a ক্ৰছ b কিমান পাবা প্ৰথমতে উলিয়াই লোৱা a ক্ৰছ b যদি ফাইণ্ড আউট কৰা তোমালোকে কি পাবা i j k আছে এফালে i ঠাইত ইয়াত কি হ'ব 3 হ'ব 1 হ'ব 2 এফালে আছে 2 minus 2 4 ঠিক আছে এফালে i কেপ যদি লওঁ i কেপ ল'লে কি কৰিম এইকেইটা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম ন 4 হ'ব মাইনাছ এইটো আকৌ মাইনাছ আছে ন মাইনাছ 4 হৈ যাব তো প্লাছ 4 হৈ যাব হয়নে প্লাছ মাইনাছতে কৰোঁ বাৰু তোমালোকৰ যদি দিগদাৰ লাগে মাইনাছ জে কেপ মাইনাছ জে কেপ ল'লে এইকেইটা কৰিম কি হ'ব 12 3 into 4 12 মাইনাছ 2 into 2 কিমান 4 ঠিক আছে প্লাছ কে কেপ ল'লে কি হ'ব এইবিলাক তোমালোকে ড্ৰ কৰি নাথাকিবা দেই ক্ৰছ মাল্টিপ্লিকেশ্যনৰ চাইনবিলাক কে কেপ ল'লে কি হ'ব মাইনাছ 6 মাইনাছ 2 তো এইটো কিমান পাবা 8i কেপ মাইনাছ ইয়াত মাইনাছ ওলাব না প্লাছ হৈ যাব 8j কেপ আকৌ ইয়াত কি ওলাব মাইনাছ 8k কেপ ঠিক আছে এইটো পালোঁ 8i কেপ প্লাছ 8j কেপ প্লাছ 8k কেপ এতিয়া মডুলাছ লাগে নহয় মডুলাছ অফ a ক্ৰছ b কিমান হ'ব এতিয়া মডুলাছ অফ a ক্ৰছ b যদি উলিওৱা কি হ'ব আণ্ডাৰ ৰুট 8 স্কুৱেৰ প্লাছ 8 স্কুৱেৰ প্লাছ মাইনাছ 8 স্কুৱেৰ মানে এইটো কৰিলে কিমান পাবা 64 তিনিটা প্লাছ কৰিলে কিমান পাবা 64 কৰিলে পাবা 192 পাবা ন 192টোক আৰু কি কৰিব পৰা যায় এইটো হ'ব 3 into 8 স্কুৱেৰ হ'ব ন 64 into 3 কৰিলে এইটো হ'ব মানে এইটো আমি লিখিব পাৰোঁ 8√3 8√3 ঠিক আছে এতিয়া এইটোত এই ইকুৱেশ্যনটোত পুট কৰি দিয়ে ইকুৱেশ্যন নম্বৰ 1ত ধৰি লৈছোঁ ইকুৱেশ্যন 1 ইমপ্লাইজ সাইন থিটা ওলাই যাব এতিয়া সাইন থিটা ইকুৱেলছ টু কিমান হ'ব ওপৰত কিমান হ'ব মডুলাছ অফ a ক্ৰছ b কিমান মডুলাছ অফ আমাৰ হেৰি a ভেক্টৰ b ভেক্টৰ মডুলাছ অফ a b উলিয়াবলৈ আছেই নহয় ৰ'বা আৰু এটা কাম কৰিব বাকী আছে এতিয়া নাও মডুলাছ অফ a ভেক্টৰ কিমান হ'ব কিমান 3 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ ন 3 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ মডুলাছ অফ a ভেক্টৰ কৰিলে তো 9 10 প্লাছ 14 10 প্লাছ 2 4 14 ওলাব ঠিক আছে নে 9 প্লাছ 1 প্লাছ 4 ঠিক আছে 14 অ'কে বি মডুলাছ অফ বি কিমান ওলাব বি এইটো 2 স্কুৱেৰ প্লাছ মাইনাছ 2 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ এইটো কিমান ওলাব এইটো 4 8 মানে 16 সৰি 16 হয়নে 4 16 কিমান 24 হয় 24 ঠিক আছে এতিয়া therefore sin theta equals to কিমান লিখি দিম sin theta equals to হ'বগৈ ওপৰত আছিলে মডুলাছ অফ a ক্ৰছ b কিমান হয় 8√3 তলত হ'ব কিমান √14 আৰু √24 এইটো যদি সিম্পলিফাই কৰা কেনেকৈ কৰিব পৰা যাব √14 থাকক এইটো আমি √3 into √8 লিখিব পাৰোঁ 3 কেনসেল আউট √8 ইয়াৰ লগত কেনসেল কৰিলে কিমান √8 ডিভাইডেড বাই √14 এইটো যদি কৰা এটুক লিখিব পৰা √2 √4 লিখিব পৰা যায় এইটো √2 √7 লিখিব পৰা যায়
2 2 কেনসেল আউট ৰুট 4ক 2 লিখিব পাৰোঁ ৰুট 7 আনসাৰ সেইটো 2/√7 তো sin θ ইকুৱেল টু পালোগৈ 2/√7 স্ক্ৰিনশ্বট মাৰি লোৱা লিখি ল'বা তাৰপিছত আজি তেনেহ'লে আমি কি কৰিলোঁ আজি আমি ফাৰ্ষ্ট ভেক্টৰ ক্ৰছ প্ৰডাক্টৰ কেইটামান প্ৰপাৰ্টিজ চালোঁ তিনিটা প্ৰপাৰ্টিজ চালোঁ যিকেইটা আমাৰ থাকি গৈছিলে তিনিটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টিজ সেইকেইটা তোমালোকে আগৰ প্ৰপাৰ্টিকেইটাৰ লগত এড কৰি দিবা তাৰপিছত আমি ভেক্টৰ প্ৰডাক্ট কেনেকৈ ফাইণ্ড আউট কৰা হয় নিউমেৰিকেল কৰিলোঁ চাৰিটা নিউমেৰিকেল কৰিলোঁ বুজি পাইছা বুলি ভাবিছোঁ আৰু এছাইনমেণ্ট দিম সেইখিনি কৰিবা তেতিয়া একদম ভেক্টৰ প্ৰডাক্ট ইজি লাগি যাব ঠিক আছে তো তোমালোকে চোৱা ভেক্টৰ ক্ৰছ প্ৰডাক্টটো অলৰেডি শিকিলা মানে a ডট b ইকুৱেল টু ab cos θ আৰু এতিয়া ক্ৰছ প্ৰডাক্টটো শিকি গ'লা a ক্ৰছ b ইকুৱেল টু ab sin θ n cap তাত তোমালোকে ইউনিট ভেক্টৰো ফাইণ্ড আউট কৰিবলৈ শিকিলা n capৰ ভেলুটো তাৰপিছত আৰু এইবিলাকো ফাইণ্ড আউট কৰিবলৈ শিকিলা যে এটা দুটা ভেক্টৰ পেৰেলেল বুলি শ্ব' কৰিবলৈ আহিব পাৰে পাৰপেণ্ডিকুলাৰ বুলি শ্ব' কৰিবলৈ আহিব পাৰে তো তেতিয়া কেনেকৈ ফাইণ্ড আউট কৰিবা সেইখিনি শিকিলা আজি ক্লাছ অকণে হ'ব থেংক ইউ